নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভেলেণ্টাইন ডেৰ বিষয়ে অলপমান ক'বলৈ লৈছোঁ। ভেলেণ্টাইন ডেৰ অৰ্থ হৈছে প্ৰেম বা স্নেহ, বিশ্বাস আৰু মানৱীয় অনুভূতিৰ প্ৰকাশ। এই দিৱসটো মানুহে নিজৰ আপোনজনৰ প্ৰতি থকা ভালপোৱা, সন্মান আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। ভেলেণ্টাইন ডে দিৱস কেৱল প্ৰেমিক প্ৰেমিকাৰ মাজতে সীমাবদ্ধ নাথাকে। পিতৃ মাতৃ, বন্ধু বান্ধৱী আৰু সকলো আপোনজনৰ প্ৰতি মৰম চেনেহ জনোৱাই ই এক বিশেষ দিন। ভেলেণ্টাইন ডে প্ৰতি বছৰে 14 ফেব্ৰুৱাৰীত বিশ্বৰ বিভিন্ন দেশৰ পালন কৰা এক বিশেষ দিন। আজিৰ আধুনিক সমাজত এই দিনটোৰ বিশেষ গুৰুত্ব লাভ কৰা দেখা যায়। ভেলেণ্টাইন ডেৰ ইতিহাস যথেষ্ট ৰোমাঞ্চকৰ আৰু ত্যাগেৰে ভৰা। ভেলেণ্টাইন নামটো প্ৰাচীন ৰোমৰ এজন খ্ৰীষ্টিয়ান ধৰ্মযাজক ছেইণ্ট ভেলেণ্টাইনৰ নামৰ পৰা আহিছে। এই সময়ত ৰোমান সম্ৰাট ক্লিডিয়াছ দ্বিতীয়ই সৈনিকসকলৰ বিবাহ নিষিদ্ধ কৰিছিল। তেওঁ ভাবিছিল, সৈনিকসকলৰ বিবাহ পাশত যদি আবদ্ধ হয়, যুদ্ধক্ষেত্ৰত মনোযোগ দিব নোৱাৰিব। কিন্তু ছেইণ্ট ভেলেণ্টাইনে এই অন্যায়ৰ বিৰুদ্ধে গৈ বহু যুৱক যুৱতী গোপনে বিবাহ সম্পন্ন কৰাইছিল। এই কাৰণত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কঠোৰ শাস্তি প্ৰদান কৰিছিল আৰু 14 ফেব্ৰুৱাৰী তাৰিখে তেওঁক মৃত্যুদণ্ডও দিয়া হৈছিল। তেওঁ এই ত্যাগ আৰু প্ৰেমৰ আদৰ্শক স্মৰণ কৰিয়েই এই দিনটো ভেলেণ্টাইন ডে হিচাপে পালন কৰা হয়। ভেলেণ্টাইন ডে প্ৰেম প্ৰকাশ কৰাৰ এক মাধ্যম। এই দিনটোতে প্ৰেমিক প্ৰেমিকাক এজনে আনজনক ফুল, চকলেট, শুভেচ্ছা কাৰ্ড ইত্যাদি দি নিজৰ অনুভৱ প্ৰকাশ কৰে। কিছুমানে বিশেষ ভ্ৰমণৰ পৰিকল্পনাৰ মূল উদ্দেশ্যই হৈছে ইজনে আনজনক আকৰ্ষণ কৰা বা মৰম বিশ্বাস অধিক গভীৰ কৰা। বৰ্তমান দিনত ভেলেণ্টাইন ডে বুলি এটা বাণিজ্যিক ৰূপো লাভ দেখা যায়। বজাৰসমূহত ফুল, চকলেট, কাৰ্ড, বিভিন্ন উপহাৰৰ চাহিদা বৃদ্ধি পায়। ব্যৱসায়িক দৃষ্টিকোণেৰে চালে ই এক লাভজনক উৎসৱ। তথাপিও উপহাৰ চাহিদা বৃদ্ধি পায়। ব্যৱসায়িক মূল উদ্দেশ্য হ'ল মানৱীয় অনুভূতি প্ৰকাশ। আমি বাণিজ্যিকতাৰে ঢাকি পেলাওঁ। অসমতো ভেলেণ্টাইন ডে যুৱ প্ৰজন্মৰ মাজত বৰ্তমান জনপ্ৰিয় হৈ পৰিছে। চহৰীয়া জীৱনত উৎসৱৰ দৰে পালন কৰা দেখা গৈছে। অসমৰ সমাজত এতিয়াও এই দিনটো সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হোৱা নাই যদিও বহু শিক্ষিত আৰু আধুনিক মনৰ লোকে ইয়াক প্ৰেম আৰু আন্তৰিকতাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছে। শিক্ষিত আকৌ পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ বুলি সমালোচনা কৰে। আন কিছুমানে ইয়াক মৰম আৰু মানৱীয় মূল্যবোধৰ প্ৰকাশৰ এক সুযোগ বুলিও গণ্য কৰিছে। ভেলেণ্টাইন ডে আমাক প্ৰেমৰ প্ৰকৃত অৰ্থ বুজোৱাতে সহায় কৰে। প্ৰেম মানে কেৱল ৰোমান্টিক অনুভূতি নহয়, ই ত্যাগ, বিশ্বাস, সহানুভূতি আৰু দায়িত্বৰ এক সমন্বয়ৰ। প্ৰকৃত প্ৰেম কোনো স্বাৰ্থই নাথাকে। ইজনে আনজনৰ সুখ দুখৰ বুজা যায়, সহায় কৰাৰ মনোভাৱ। এই দিনটো আমাক সেই কথাই মনত পেলাই দিয়ে যে প্ৰেম মানৱ সমাজৰ সুন্দৰ আৰু শক্তিশালী কৰি তোলে। ভেলেণ্টাইন ডে কেৱল এটা দিনৰো উদযাপন নহয়, ই এক অনুভূতি,